নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ প্ৰিয় ভিউৱাৰ্ছসকল ওয়েলেছ অসম ইউটিউব চেনেলৰ নৱবৰ্ষৰ আজি প্ৰথম ভিডিঅ' আৰু এই প্ৰথম ভিডিঅ'ত আপোনালোক সকলোকে কোনো ইনফৰমেশ্যন নজনাও আপোনালোক সকলোৰ লগত কথা বতৰা পাতিব বিচাৰিছোঁ এই নৱবৰ্ষৰ সবকখনত আমি সকলোৱে বিভিন্ন জায়গাত পিকনিক খাবলৈ যাওঁ বা বিভিন্ন জায়গাত আমি পাৰ্টি কৰিবলৈ যাওঁ বহুত দূৰত যাওঁ ঘৰৰ পৰা ভেকেশ্যন বনাবৰ কাৰণে কিন্তু সেই সময়ত আমি কিছুমান অলপ গুৰুত্ব দিয়া দৰকাৰ আৰু সেই গুৰুত্বটো আপোনালোক সকলোকে ক'ব বিচাৰিছোঁ প্ৰথম হল আপোনালোকে যেতিয়া ড্ৰাইভিং কৰিব ড্ৰাইভিং কৰাৰ সময়ত ড্ৰিংকিং যাতে নকৰে দুই নম্বৰ কথা হল আপোনালোকে যেতিয়া ড্ৰাইভিং কৰিব তেতিয়া ট্ৰাফিকৰ ৰুলবিলাক ফলো কৰে তাৰ পিছত ৩ নম্বৰে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ এতিয়া বৰ্তমান ঠাণ্ডাৰ সিজন ঠাণ্ডাৰ সময়ত ৰাতিপুৱা ওয়েদাৰটো ইমানে এন্ধাৰ টাইপ থাকে কুঁৱলী বেছি পৰে সেইকাৰণে আপোনালোকে যেতিয়া ড্ৰাইভিং কৰে বা বাহিৰত যেতিয়া ওলায় তেতিয়া আপোনালোকে সেফটিৰ প্ৰতি লক্ষ্য ৰাখি গাড়ীৰ স্পীডৰ ওপৰত অলপ গুৰুত্ব দিব কাৰণ কেতিয়াবা এনেধৰণৰ ইনসিডেন্ট হৈছে মই দেখিবলৈ পাইছোঁ যে এই জানুৱাৰী মাহত বিভিন্ন মানুহৰ এক্সিডেন্ট হয় বিভিন্ন জায়গাত এই যিখিনি গুৰুত্ব আছে সেফটিৰ ওপৰত বা আপোনালোকৰ নিজৰ যিখিনি কৰণীয় কাম আছে এই কামখিনি কৰাৰ ওপৰত সেইখিনিৰ ওপৰত আপোনালোক সকলোৱে যাতে গুৰুত্ব দিয়ে আপোনালোক সেফটি থাকিলে আপোনালোক ভালে থাকিলে আৰু পিকনিক ভালকে উদযাপন কৰিলে নতুন বছৰ ভালকে উদযাপন কৰিলে মনত কিমান ভাল লাগিব গতিকে এই আহ্বান আপোনালোক সকলোকে ওয়েলেছ অসম ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোক সকলোকে জনাইছো আৰু বিশেষকে যিবিলাকে বাইক লৈ পেলাই বিভিন্ন জায়গাত ট্ৰেভেলিং কৰিবলৈ যাব তেওঁলোকে যাতে হেমলেট ব্যৱহাৰ কৰে স্ক্ৰিনত আপোনালোকক হেমলেট লগাই দিছো হেমলেটটো মনত পেলাবৰ কাৰণে এনেধৰণৰ ISI মাৰ্ক থকা আপোনালোকে হেমলেট ব্যৱহাৰ কৰিব অলৱেজ ইউজ কৰিব যেতিয়া চাৰিচকীয়াৰ গাড়ী ব্যৱহাৰ কৰিব বেল্ট আৰু যেতিয়া আপোনালোকে বাইক চলাব তেতিয়া ব্যৱহাৰ কৰিব হেমলেট আৰু ঠাণ্ডাৰ কাপোৰটো আপোনালোকে ব্যৱহাৰ কৰিবই লাগিব যেনে জেকেট হওক বা আপোনালোকৰ টুপি হওক এনেধৰণৰ সেইবিলাক আপোনালোকৰ নিজৰ নেৰি বস্তু সেইবিলাক আপোনালোক সকলোৱে জানে গতিকে এই যিখিনি সেফটি আছে নিজৰ প্ৰতি লক্ষ্য ৰাখিব আৰু গাড়ী চলাওঁতে অলপ গুৰুত্ব দিব আৰু এটা কথা মনত ৰাখিব লাষ্টত এই ভিডিঅ'টোতে কৈ দি আছো এই নতুন বৰ্ষৰ প্ৰথম ভিডিঅ' আপুনি যেতিয়া ড্ৰাইভিং কৰিব আপুনি যেতিয়া ঘৰৰ পৰা ওলাব মনত ৰাখিব আপোনাৰ পিছত বহুতো মানুহ আছে হয়তো আপুনি সেই ঘৰখন চলাই আছে সেই ফ্যামিলিটো আপোনাৰ ওপৰত নিৰ্ভৰশীল আপুনি যিখিনি ইনকাম কৰি আছে যিখিনি পৰিশ্ৰম কৰি আপুনি সেই ঘৰখন চলাই আছে যদি আপুনি নাথাকে কি হ'ব সেই কথাটো মনত ৰাখি ঘৰৰ পৰা ওলাব আৰু ধুনীয়াকে মন খুলি হ্যাপিলি গোটেই অসম ঘূৰিব যদি মন যায় পিকনিক খাব যত যাবলৈ ইচ্ছা যাব সেইটোৱে সকলোলৈ ৰিকুৱেষ্ট থাকে সদৌ শেষত ওয়েলেছ অসম ইউটিউব চেনেলৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ থ্যাংক ইউ জয় আই অসম